মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 জেনাৰেল মেথমেটিক্সৰ ৰিভিজন অন পেজ নাম্বাৰ 6 উদাহৰণ 7, উদাহৰণ 8 আৰু উদাহৰণ 9 সমাধান কৰিম। উদাহৰণ 7 কি কৈছে যে শতাংশৰ পৰা ভগ্নাংশত প্ৰকাশ কৰা, আকৌ এইটো ভগ্নাংশৰ পৰা শতাংশত প্ৰকাশ কৰা, আকৌ এইটো কি কৈছে যে ভগ্নাংশৰ পৰা শতাংশত প্ৰকাশ কৰা। আমি আগৰ ভিডিঅ'ত অলৰেডি অংকবোৰ কৰিছোঁ যে শতাংশৰ পৰা ভগ্নাংশত ল'ব হ'লে 100ৰে হৰণ কৰিব লাগে, নাইবা ভগ্নাংশৰ পৰা শতাংশত প্ৰকাশ কৰিব হ'লে 100ৰে পূৰণ কৰিব লাগে। তো উদাহৰণ 7 কি কৈছে যে 49%ক ভগ্নাংশত প্ৰকাশ কৰা। যেহেতু শতাংশৰ পৰা ভগ্নাংশত ল'ব লাগে, তেনেহ'লে আমি কি কৰিম, 100ৰে হৰণ কৰিম। তো সলিউশন বা এনসার এটা আমি কি লিখিম, 49/100। এইখিনি এনসার হৈ গ'ল। সেম টু সেম উদাহৰণ 8 যে উদাহৰণ 8 আমি এনেকৈ কৰিব পাৰি যে 4/5ক শতকৰা প্ৰকাশ কৰা। এইটো মানে শতকৰাত যেহেতু ল'ব লাগে, তেনেহ'লে আমি 100ৰে কি কৰিব লাগে, পূৰণ কৰিব লাগে। 4/5 × 100 এটা আমি কাটিব পাৰি। 5 × 1 = 5, 5 20 × 100। তো 4 2 × 8 আৰু এটা কি আছে 0 আছে, ইয়াতে আমি পাৰ্চেণ্ট দিম। এইটো উদাহৰণ 9 উদাহৰণ 9 কি আছে 0.08ক শতাংশত প্ৰকাশ কৰিব লাগে। তো আমি সকলোৱে জানো 100ৰে কি কৰিব লাগে, পূৰণ কৰিব লাগে। 0.08 × 100। তো এইটো আমি পূৰণ কৰোঁ, দুটা শূন্য আছে, দুটা কৰি ফেলে দশমিক আছে, আমি কি লিখিব পাৰি, ডাইৰেক্ট 8% লিখিব পাৰি। এনেকৈ